আজি জনজাতীয় গৌৰৱ দিৱস। আমাৰ স্বাধীনতা সংগ্ৰামৰ ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ এজন মহান ভাৰতীয় জনজাতীয় নেতা বিৰছা মুণ্ডা তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী গোটেই ৰাষ্ট্ৰজুৰি উদযাপিত হৈছে। আৰু আজিৰ দিনটোক আমি প্ৰত্যেক বছৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে ভাৰতবৰ্ষই পালন কৰে। আৰু এই জনজাতীয় গৌৰৱ দিৱসত আমি গোৱালপাৰাৰ বিদুতনৈত আমজগাত অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ পৰা নিৰ্মাণ কৰা এটা খুব ভাল ভৱন ITBP ভৱন আমি নিৰ্মাণ কৰিছিলোঁ। আৰু সেইটো মই আজি অসমৰ জনজাতি ৰাইজৰ কাৰণে মই ইয়াক উৎসৰ্গা কৰিছোঁ। মোৰ লগত আছে আমাৰ বিভাগৰ সকলো বিষয়া আৰু ৰাভা হাছৰ বিষয়া পৰিষদৰ পংকেশ্বৰ ৰাভা। ইয়াত ITBPৰ কাৰ্যালয় হ'ব আৰু চাব ডিভিজনেল ট্ৰাইবেল ৱেলফেয়াৰ বৰ্ডৰ কাৰ্যালয় হ'ব। ইয়াত এটা অত্যাধুনিক এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম আছে, য'ত আমি চৰকাৰৰ হওক বা বেচৰকাৰী হওক আমি বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰোঁ। আৰু ইয়াৰ লগতে এটা গেষ্ট হাউচ আছে 6টাকৈ ৰুমযুক্ত। তাৰোপৰি মই এতিয়া আহি এইটো চাই আছোঁ যে আমাৰ আত্মসহায়ক গোটবিলাকৰ কাৰণে আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ ওপৰত যিসকল জনজাতীয় আত্মসহায়ক গোট আছে, আমি বাহিৰত যাতে গোটবিলাকৰ কাৰণে অলপ বিপণীৰ ব্যৱস্থাও কৰিব পাৰোঁ, সেইখিনিও আমি কৰিম বুলি পেলাই আমি পৰিকল্পনা কৰিছোঁ।